প্ৰথমে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজিৰ এই সংবাদমেল ৰাইজৰ দলৰ আনুষ্ঠানিক সংবাদমেল নহয়। ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত সাম্প্ৰতিক নিৰ্বাচনী প্ৰেক্ষাপটত আৰু অসম বিৰোধী বিজেপিক পৰাভূত কৰি এখন কাৰ বিৰোধী চৰকাৰ অসমত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি এই সম্পৰ্কত তেখেতে অসমৰ সকলো বিৰোধী ৰাজনৈতিক দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰখন এতিয়াও আমাৰ ৰাইজৰ দলৰ বিবেচনাধীন হৈ আছে। পত্ৰ সন্দৰ্ভত আমাৰ সিদ্ধান্ত আমি পৰৱৰ্তী সময়ত গ্ৰহণ কৰিম। দলৰ সভাপতি হিচাপে কাৰাৰুদ্ধ অখিল গগৈয়ে আমালৈ প্ৰেৰণ কৰা পত্ৰখন মই আপোনালোকৰ আগত আচলতে আজিৰ এই সংবাদমেলৰ জৰিয়তে পাঠ কৰি দিব বিচাৰিছোঁ। অখিল গগৈ লিখা পত্ৰখন হৈছে অসমৰ সন্মানীয় ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গলৈ মুকলি চিঠি। অসমত বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী প্ৰাৰ্থী দিয়ক। বিভক্ত বিৰোধী দলে বিজেপিক বিজয়ৰ পথ উলিয়াই নিদিব। বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। প্ৰয়োজন হ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি মণ্ডলৰ জৰিয়তে প্ৰেৰণ কৰা পত্ৰ তাৰিখ 2 মাৰ্চ 2021। অসমৰ ৰাজনৈতিক দলসমূহৰ সন্মানীয় নেতৃবৰ্গ, সহশ্ৰদ্ধা নমস্কাৰ গ্ৰহণ কৰিব। মই কাৰাগাৰৰ পৰা এই চিঠিখন আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী দলে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰক আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে কেৱল এজন প্ৰাৰ্থী থিয় কৰাৰ সিদ্ধান্ত লওক। এই আহ্বান জনাবলৈ এই পত্ৰখন মই আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। বিৰোধী দলসমূহৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল মুঠেও বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ বাবে যথোপযুক্ত নহয় বুলি মই অনুমান কৰিছোঁ আৰু ভয়ানক উদ্বিগ্নতাৰ মাজত পাৰ কৰিছোঁ। মোৰ কাৰাগাৰৰ সীমাবদ্ধ স্বাধীনতা ব্যৱহাৰ কৰি মই সকলো প্ৰকাৰে বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থীৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ যদিও মোৰ লগত সেয়া ফলপ্ৰসূ হোৱাগৈ নাই যেন অনুমান হৈছে। মই সকলোকে কৰজোৰে অনুৰোধ কৰিছোঁ বিজেপি আৰু RSSক বিজয়ৰ পথ উলিয়াই নিদিব। বিৰোধী পক্ষ মানে মই কাক কাক বুজাব খুজিছোঁ। বিৰোধী দল মানে মই কংগ্ৰেছ, CPI, CPIM, CPIML, অসম জাতীয় পৰিষদ, আঞ্চলিক গণমৰ্চা আৰু ৰাইজৰ দলক বুজাব খুজিছোঁ। সচেতনভাৱে মই এটা ৰাজনৈতিক দলক ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ। সেই দলটো হ'ল AAYDF। সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ। এই দলক লগত ল'লে আমি নৈতিকভাৱে, মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম। আমি ভাবোঁ বিজেপি আৰু AAYDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। AAYDFৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে AAYDFক শক্তিশালী কৰে। অসমৰ সংখ্যালঘু ৰাইজেও উপলব্ধি কৰে যে AAYDF থকালৈকে বিজেপি শক্তিশালী হৈ থাকিব। সেয়ে সংখ্যালঘু ৰাইজে AAYDFক বিদায় দিবলৈ সাজু হৈছিল। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ। আজি আঞ্চলিক জাতীয়তাবাদী দলসমূহে কংগ্ৰেছৰ মহামিত্ৰজোঁটৰ পৰা আঁতৰি থকাৰ মূল কাৰণেই হ'ল AAYDF থাকিলে তেওঁলোকে মহামিত্ৰজোঁটত অংশগ্ৰহণ কৰিব নোৱাৰে। মতাদৰ্শগত আৰু ৰাজনৈতিক কাৰণত এইটো সম্ভৱপৰ নহয়। AAYDFক লগত লৈ বিজেপিক উজনিত বা উত্তৰ অসমৰ পৰা বিদায় দিম বুলি ভবাটো অলিক কল্পনা মাথোন। এই মূল ৰণকৌশলগত কথা বুজি নুঠাটোৱে সমস্যা। কিন্তু মই বিশ্বাস কৰোঁ এতিয়াও সময় শেষ হৈ যোৱা নাই। এতিয়াও ইচ্ছা কৰিলে আমি এটা পথ উলিয়াব পাৰোঁ। তেনে এটা পথ উলিয়াবলৈকে আপোনালোকৰ এই চিঠিখন লিখিলোঁ। মোক চিকিৎসালয়ত সাক্ষাৎ কৰিবলৈ আহোঁতে কংগ্ৰেছৰ প্ৰাদেশিক সভাপতি সন্মানীয় ৰিপুণ বৰাক মই সুধিছিলোঁ, AAYDFৰ লগত আপোনালোকৰ মিত্ৰতা চূড়ান্ত হ'ল নেকি? মিত্ৰতা চূড়ান্ত হোৱা বুলি উত্তৰ পোৱাত মই এয়া ঐতিহাসিক ভোট সিদ্ধান্ত বুলি কৈছিলোঁ আৰু তাৰপিছত এটা পথ উলিয়াবলৈ আহ্বান জনাইছিলোঁ। মই শ্ৰীযুত গৌৰৱ গগৈ, শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ, শ্ৰীযুত অজিত কুমাৰ ভূঞা আটাইকে বিজেপিক পৰাভূত কৰাৰ বাবে এটা কাৰ্যকৰী পথ খুলিবলৈ অনুৰোধ জনাইছিলোঁ। কথাবোৰ হয়ভৰ দিয়ে, নীতিগতভাৱে একমত প্ৰকাশ কৰে, কিন্তু কোনো ফলাফল নাহে। অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰোঁতো আমি স্পষ্টভাৱে তেওঁলোকক সুধিছিলোঁ
বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত তেওঁলোক একমত নে? তেওঁলোক একমত বুলি কোৱাতহে আমি মৃত্যতাত আবদ্ধ হৈছোঁ। কিন্তু এতিয়া লক্ষ্য কৰিছোঁ বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত ঐক্যবদ্ধৰ ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। এতিয়া দেশৰ আটাইতকৈ ডাঙৰ বিপদ সাম্প্ৰদায়িক ফেচিবাদ। দেশবাসীৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি RSS। এই সাম্প্ৰদায়িক ফেচিবাদৰ লগত যুঁজ হৈ আছে দেশৰ সম্পদ বিক্ৰীৰ প্ৰশ্নটো। দেশৰ জনগণৰ বাক স্বাধীনতা এতিয়া মুঠেও নাই। সকলো কথাৰ শেষ ধৰ্মীয় উন্মাদনা। এনে পৰিস্থিতিত তেওঁলোকৰ আদৰ্শগত অমিল সত্ত্বেও সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটো দেশৰ প্ৰেমিক জাতীয় দায়িত্ব বুলি সোঁৱৰাই দিয়াৰ প্ৰয়োজন নিশ্চয় সন্মানীয় বিৰোধী নেতৃবৰ্গক নাই। মই অসম জাতীয় পৰিষদ, কংগ্ৰেছ, CPI, CPIM, CPIML, ৰাইজৰ দল, আঞ্চলিক গণমৰ্চা সকলোকে পুনৰ অনুৰোধ জনাইছোঁ বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সঠিক ৰণকৌশল গ্ৰহণ কৰক। এয়া অসমীয়া জাতিৰ জীৱন মৰণৰ যুঁজ, অসমীয়া জাতিৰ জাতীয় অস্তিত্ব ৰক্ষাৰ যুঁজ। এতিয়াও সময় শেষ হোৱা নাই। জৰুৰীভাৱে সংশ্লিষ্ট সকলো পক্ষই জাতীয় দায়িত্ব পালন কৰক। কোনো উদ্দেশ্য প্ৰণোদিত আৰু মতলবী পক্ষৰ কথাত যেন আমি ঐতিহাসিক দায়িত্ব পাহৰি নাযাওঁ। মই কেৱল ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গক নহয়, অসমৰ সচেতন বুদ্ধিজীৱী সমাজ, নাগৰিক সমাজ আৰু বিশিষ্ট সাংবাদিকসকলকো এই ক্ষেত্ৰত জৰুৰী হস্তক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ৰাইজৰ সভাপতি হিচাপে মই কওঁ, আমি সৰ্বোচ্চ ত্যাগৰ বাবে সাজু। প্ৰয়োজন হ'লে মই ব্যক্তিগতভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহ'বলৈও প্ৰস্তুত। আশা কৰোঁ সকলোৱে সুবিবেচনাত উপনীত হ'ব আৰু জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰি বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল যুগুত কৰিব। ধন্যবাদেৰে জয় আই অসম। ধন্যবাদেৰে অখিল গগৈ, স্থান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তাৰিখ 2 মাৰ্চ 2021। ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে এইদৰে আজি অসমত বিজেপিৰ বিৰুদ্ধে প্ৰতিটো সমষ্টিত এজন বিৰোধী প্ৰাৰ্থীক থিয় দিয়াৰ আহ্বান জনাইছে। তেখেতে কৈছে যে মই নিজেই সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু। তেখেতে কৈছে প্ৰয়োজন হ'লে মই নিজে নিৰ্বাচন নেখেলোঁ, কিন্তু বিজেপিক যাতে বিজয়ৰ পথ উলিয়াই নিদিয়ে তাৰ বাবে সকলো বিৰোধী পক্ষক তেখেতে আহ্বান জনাইছে। তেখেতে সকলো বিৰোধী পক্ষক জৰুৰীভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰি, কেনেকৈ বিজেপিক পৰাভূত কৰি এইবাৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰিব পাৰি, কেনেকৈ বিজেপিক পৰাভূত কৰি অসমত এখন বিৰোধী চৰকাৰ গঠন কৰিব পাৰি, এই সম্পৰ্কে ৰণকৌশল তৈয়াৰ কৰিবলৈ বিৰোধী পক্ষলৈ আহ্বান জনাইছে। আৰু আমি ভাবোঁ আমি ৰাইজৰ দলে এই বিষয়টো অতি জৰুৰীভাৱে বিবেচনা কৰিম, সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আমিও সকলো বিৰোধী দলক আহ্বান জনাম যাতে তেখেতসকলেও সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু শক্তিশালী বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত প্ৰতিটো সমষ্টিত যাতে কেৱল এজন বিজেপি বিৰোধী প্ৰাৰ্থীক থিয় কৰাই, কেতিয়াও যাতে বিজেপি বিৰোধৰ ভোট বিভাজন নহয় তাৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব বুলি আমি আশাবাদী। হয়, আমি অতি স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমাৰ দল গঠনৰ পূৰ্বৰে পৰা আচলতে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ প্ৰসংগ চৰ্চা চলি আছিল। আৰু দলৰ আনুষ্ঠানিক আত্মপ্ৰকাশৰ পূৰ্বেই অখিল গগৈ কাৰাগাৰত সাক্ষাৎ কৰি ৰিপুণ বৰাই কৈছিল যে তেখেতসকলৰ AIUDFৰ লগত মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে। আৰু তেতিয়া আমি কৈ দিছিলোঁ যে যদিহে AIUDF লগত থাকে তেনেহ'লে আমি কোনো শক্তিৰ লগত AIUDFৰ লগত থকা কোনো শক্তিৰ লগত আমি মিত্ৰপক্ষত আবদ্ধ হ'ব নোৱাৰোঁ। আৰু সেইটো আমাৰ অতি স্পষ্ট স্থিতি আছিল, কাৰণ কংগ্ৰেছ আৰু AIUDF ইটো আনটোৰ পৰিপূৰক শক্তি। শেহতীয়া সিদ্ধান্ত ইতিমধ্যে আমি জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধভাৱে 21 নিৰ্বাচনত যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি যিকোনো প্ৰকাৰে এখন বিৰোধী চৰকাৰ যাতে এবাৰ দিছপুৰত বহুৱাব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছোঁ। কিন্তু আমি ভাবোঁ যে সঁচাকৈ যদি বিজেপিক পৰাভূত কৰিব লাগে, বিজেপি যদি চৰকাৰ আহিব নালাগে, তেনেহ'লে আমি সকলো বিৰোধী দল লগ হৈ ৰণকৌশল তৈয়াৰ কৰিব লাগিব। কাৰণ বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজনৰ জৰিয়তে বহু সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। হাতত সময় কম, কিন্তু যদিহে সদিচ্ছা থাকে আমি ভাবোঁ যে খুব কম সময়ৰ ভিতৰতো আমি এনেধৰণৰ ৰণকৌশল তৈয়াৰ কৰি ল'ব পাৰোঁ। হয়, আমি যদি AIUDF যদি কংগ্ৰেছৰ লগত নাথাকে, আমি ঐক্যবদ্ধভাৱে সকলো বিৰোধী দল লগ লাগি আমি বিজেপিৰ বিৰুদ্ধে থিয় হোৱাত আমাৰ আপত্তি নাই। তেখেতে আচলতে সাম্প্ৰতিক পৰিস্থিতিত হতাশ হৈ পৰিছে। আপোনালোক সকলোৱে জানে যে বিজেপিৰ জাতি বিৰোধী কাৰ্যকলাপৰ নাগৰিকত্ব সংশোধনী বিৰুদ্ধে যুঁজ দি তেখেত আজি 15 মাহতকৈ অতিক্ৰম দেৰি কাৰাৰুদ্ধ হৈ আছে।
আৰু বিজেপিয়ে তেখেতক প্ৰলোভন দিছিল যে বিজেপি চৰকাৰখনত আনি দিয়াত যদি সহায় কৰে তেনেহ'লে তেখেতক মুক্তি দিব। বিজেপি চৰকাৰখনত আনি দিয়াত যদি তেখেতে সহায় কৰে তেনেহ'লে অখিল গগৈকে ধৰি কেইবাজনো বিধায়কক আমি তহঁতৰ পাৰ্টিক জিকাই আনিম, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰলোভন দিছে। কিন্তু সেই প্ৰলোভনত অখিল গগৈ কেতিয়াও পৰিচিত যোৱা নাই, কেতিয়াও সেও মনা নাই। আৰু সেইবাবে তেখেতে প্ৰবল মনৰ আশা আছিল যে এইবাৰ 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব। কিন্তু সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। আৰু সেইকাৰণে শেষবাৰৰ বাবে সকলো পক্ষক এটা আহ্বান জনাইছে যাতে সকলোৱে সঁচাকৈ আন্তৰিকতাৰে বিজেপি প্ৰাৰ্থীক, বিজেপি চৰকাৰখনক উৎখাত কৰাৰ কাৰণে ৰণকৌশল আৰু ৰণনীতি গ্ৰহণ কৰে। অসম জাতীয় পৰিষদ এই বিষয়ক লৈ একমত হয় নহয় নাজানো, কিন্তু এটা কথাত তেখেতসকল খুব স্পষ্ট আৰু একমত যে যিকোনো প্ৰকাৰে এইবাৰ বিজেপি চৰকাৰখনক উৎখাত কৰিব লাগিব। আৰু যিসকল শক্তিয়ে ভাবে, যিবিলাক দলে ভাবে যে এইবাৰ বিজেপিক পৰাভূত কৰাটো একমাত্ৰ আমাৰ জাতীয় দায়িত্ব আৰু কৰ্তব্য, সেই সকলো দল আৰু সেই সকলো শক্তিয়ে নিশ্চয় এই মুহূৰ্তৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট বুজি উঠি এক ঐক্যবদ্ধ বিৰোধী সংগ্ৰামৰ কথা পোষকতা কৰিব, মাইনাছ AYDF। না, কংগ্ৰেছৰ লগত আমাৰ কোনো ধৰণৰ আলোচনাৰ প্ৰশ্নই উঠা নাই বা নুঠে, কাৰণ তেখেত এই মুহূৰ্তলৈকে তেখেত বিজেপি আৰু RSSৰ দৰে সমান এটা সাম্প্ৰদায়িক শক্তি AYDFৰ লগত আছে। যদি আপোনালোকৰ কোনো ধৰণৰ মিত্ৰতা নহয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গোপনে হওক বা প্ৰকাশ্যে হওক, তেতিয়াহ'লে যদি কংগ্ৰেছে বা কংগ্ৰেছৰ মিত্ৰজোঁটে য'ত পাৰ্টি দিব আপোনালোকে তাতে দিবনে? না, গোপন মিত্ৰতাৰ কোনো প্ৰশ্ন নুঠে। আমি কৈছোঁ যে এই মুহূৰ্তত বিজেপিক যদি পৰাভূত কৰিব লাগে তেনেহ'লে AYDFক বাদ দি বাকী সকলো বিৰোধী পক্ষৰ ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে এই আহ্বান আমাৰ ৰাইজৰ দলৰ সভাপতিয়ে সকলো বিৰোধী দলৰ নেতৃবৰ্গলৈ দিছে, AYDFক বাদ দি। কিন্তু গৌৰৱে কৈছে যে ৰাইজৰ দলে হওক বা এজিপিয়ে হওক মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোকৰ দুৱাৰ খোলা বুলি কৈছে। কিন্তু যদি আপুনি এতিয়া যিটো কথা কৈছে যে AYDFৰ যদি তেওঁলোকে মিত্ৰতা থাকে তেনেহ'লে আপোনালোকে কোনো কাৰণত আপোনালোকে তেওঁলোকৰ লগ নহয়, মহাজোঁট বহনত আপোনালোকে কোনো পধ্যেই তাৰ অৱকাশ নাই। সিদ্ধান্ত নে এক প্ৰকাৰৰ কুকিয়নি? এয়া আমাৰ প্ৰথম দিনাখনৰ পৰাই লোৱা এক নীতিগত আদৰ্শগত সিদ্ধান্ত যে কোনো পধ্যেই কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আমাৰ কোনো পধ্যেই কোনো ধৰণৰ বুজা পৰাৰ প্ৰশ্ন উঠিব নোৱাৰে। অসমৰ বাবে বিজেপি যিমান ভয়াৱহ, RSS যিমান ভয়াৱহ, AYDF সমানে ভয়াৱহ বুলি ভাবোঁ। আৰু সেই ভয়াৱহ অসম বিৰোধী শক্তিৰ লগত আমাৰ ৰাইজৰ দলৰ কোনো পধ্যেই কোনো ধৰণৰ বুজা পৰা, কোনো ধৰণৰ মিলা মিছাৰ কোনো ধৰণৰ প্ৰশ্ন নুঠে। অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়ে নে নিদিয়ে, আমি ভাবোঁ সেইটো কংগ্ৰেছ দলৰ এটা আভ্যন্তৰীণ বিষয়। সেই বিষয়টোত আমি মাত মতাটো অনুচিত। কেৱল আমি এটাই আহ্বান জনাইছে আজি অখিল গগৈ যে বিজেপিক যদি পৰাভূত কৰিব লাগে, সাম্প্ৰতিক যি প্ৰেক্ষাপট হৈ আছে সেই সাম্প্ৰতিক প্ৰেক্ষাপটত AYDFক বাদ দি আমি সকলো বিৰোধী পক্ষ একলগ হোৱাৰ প্ৰয়োজন, একেলগে যুঁজাৰ প্ৰয়োজন। আৰু প্ৰতিটো সমষ্টিত বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী আমি দিব লাগিব। যদি সেইটো দিয়া নাযায় তেন্তে বিজেপি বিৰোধৰ শিবিৰৰ ভোট বিভাজন ঘটিব আৰু বিজেপি প্ৰাৰ্থী জয়ী হ'ব, পুনৰ বিজেপি চৰকাৰ আহিব, বিধি প্ৰস্তুত হ'ব আৰু অসমলৈ 1,90,00,000 হিন্দু বাংলাদেশী অহাৰ পথ প্ৰশস্ত হ'ব। হয়, কাৰণ এয়া আমি সময়ৰ আহ্বান বুলি ভাবিছোঁ। আমিও ভাবোঁ যে ৰাষ্ট্ৰীয় শক্তিয়ে অসমক লুণ্ঠন কৰি আছে। আমিও ভাবোঁ যে কংগ্ৰেছৰ 70 বছৰীয়া শাসনকালত অসমৰ যি ধৰণৰ উন্নয়ন হ'ব লগা আছিল তেনেধৰণৰ কোনো ধৰণৰ উন্নয়ন আমাৰ নহ'ল। কিন্তু এইবাৰ যদি আমি বিজেপিক পৰাভূত কৰাটো আমি জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ বুলি ভাবিছোঁ। যদি বিজেপি যদি পুনৰ আহে তেনেহ'লে অসমীয়া জাতি আৰু বাচি নাথাকিব। বিজেপি যদি পুনৰ শাসনলৈ আহে তেনেহ'লে অসমত অসমীয়াসকলৰ অৱস্থা হয়তো ত্ৰিপুৰীসকলৰ দৰে অৱস্থা হ'বলৈ গৈ আছে। গতিকে বিজেপিক হৰুৱাৰ স্বাৰ্থত এইবাৰ আমি আদৰ্শগত মিল নাথাকিলেও আমি বাকী দলসমূহ, বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আহি পৰিছে। ৰাইজৰ দল আমি কোনো পধ্যে দুৰ্বল হোৱা নাই। আমি অতি আন্তৰিকতাৰে আৰু সদিচ্ছাৰে আমি আমাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ যে বিজেপিক এইবাৰ পৰাভূত কৰিব লাগে। কিন্তু বাকী বিৰোধী দলসকলৰ, বিৰোধী মিত্ৰজোঁটৰ কথা কওক, তেখেতসকলৰ যি কাণ্ডৰ কাৰখানা, তেখেতসকলৰ যি কথা বাৰ্তা, তেখেতসকলৰ যি ৰণকৌশল, তেখেতসকলৰ যি পদক্ষেপ, সেয়াৰ পৰা বুজা গৈছে যে তেখেতসকল বিজেপিক বিদায় দিবলৈ ইচ্ছুক নহয়। তেখেতসকলে বিজেপিক পুনৰ শাসনত বহোৱাৰ কাৰণে তেখেতসকলে কাম কাজ কৰি থকা যেন অনুভৱ কৰিছে। আৰু যিহেতু জাতীয় দায়িত্ব যে এইবাৰ বিজেপিক উৎখাত কৰা আৰু এখন বিৰোধী চৰকাৰ দিছপুৰত প্ৰতিষ্ঠা কৰাটো এক জাতীয় দায়িত্ব, সেই বুলি ভাবিহে আমি আমাৰ এই আহ্বান জনাইছোঁ।
বিজেপি পৰাভূত কৰাৰ স্বাৰ্থত AIDF হওক কংগ্ৰেছৰ যিকোনো বিৰোধী আবিৰোধিতাৰ পৰা যিকোনো বিৰোধী একলগ হ'ব লাগে AIDFৰ বাহিৰে আপুনি চব আপোনালোকৰ চব বিৰোধীৰ লগত বিৰোধা কৰিব অকল AIDFৰ ইছ্যুটোক লৈ বিজেপিক এটা নহয় প্ৰশ্নটো মই স্পষ্ট কৈছোঁ এয়া আমাৰ মৃত্যতাৰ কোনো ধৰণৰ প্ৰস্তাৱ নহয় আমি ঐক্যবদ্ধভাৱে যুঁজাৰ এক ৰণকৌশল তৈয়াৰ কৰিবলৈ কৈছোঁ আমি কোনোপধ্যেই কোনো কাৰোবাৰ লগত মিত্ৰজোঁটত যাম নাই আমাৰ মিত্ৰতা ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত আনুষ্ঠানিকভাৱে হৈ গৈছে গতিকে আমি অন্য শক্তিৰ লগত মিত্ৰতাৰ কথা কোৱা নাই আমি কৈছোঁ যে আমি এনেকুৱা ধৰণৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে যাতে আমি প্ৰতিটো সমষ্টিত বিজেপিৰ বিৰোধী এজন প্ৰাৰ্থীক আমি থিয় কৰাব পাৰোঁ তেনেকুৱা ধৰণৰ ৰণকৌশলৰ কথা কৈছোঁ আৰু AIDFক লগত লৈ কোনোপধ্যে এই যুঁজ সম্ভৱপৰ নহয় এইটো নীতিগত আৰু আদৰ্শগতভাৱেও নহয় আৰু ৰণকৌশলগতভাৱেও নহয় কোনোপধ্যে নহয় আমি যদি AIDFক বাদ দিওঁ আমি নিশ্চিত যে এইবাৰ আমি AIDFক বাদ দি যদি আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰোঁ তেনেহ'লে এইবাৰ দিছপুৰত এখন কা বিৰোধী চৰকাৰ দিছপুৰত এখন অনা বিজেপি চৰকাৰ বহাটো প্ৰায় নিশ্চিত কিন্তু দেখা গৈছে যে আপোনালোকে যিটো কথা কৈছে সেই সমীকৰণটো বাস্তৱিকতে অসমৰ বহু সমষ্টিত 1/3 সমষ্টিতে দেখোন সম্ভৱ নহয় আজি তাৰিখত আপুনি চাওক মঙলদৈ সমষ্টিটোত আপোনালোকৰ যিকেইজন মানুহ আছে তেওঁলোকে যদি কংগ্ৰেছ ছাপোৰ্ট কৰি দিয়ে বিজেপি ওলাই গুচি যাব চিধাকে কাৰণ কংগ্ৰেছৰ ছাপোৰ্ট কৰি দিয়াৰ লগে লগে AIDF আঁতৰি গ'লে AIDF যোৱা বছৰ পাইছে থাৰ্ড হাইয়েষ্ট কংগ্ৰেছ ছেকেণ্ড হাইয়েষ্ট ডিফাৰেঞ্চ মাত্ৰ 20,000 ভোট যদি AIDF কংগ্ৰেছ চামিল হয় কংগ্ৰেছৰ চিটটো পাই আছে আপোনালোকৰ লগত চামিল হ'লেতো কংগ্ৰেছৰ চিটটো নাপায় এতিয়া কিয় আপোনালোকৰ লগত আহিব বুলি আপোনালোকে ভাবে আৰু আমি আমাৰ লগত কাকো অহাৰ কথা কোৱা নাই আৰু আমি কাৰো অন্য কোনো শক্তিৰ লগত আমি যোৱাৰ কথা কোৱা শক্তি যোৱাৰ কথা আমি কৈছোঁ যে ৰণকৌশলটো সম্পূৰ্ণ এটা বেলেগ এটা বিষয় হ'ব পাৰে আৰু প্ৰতিটো সমষ্টিত যদিও কথা কৈছোঁ ধৰি লওক কোনোবা এটা সমষ্টিত বিজেপি প্ৰাৰ্থীক থিয় কৰাবৰ কাৰণে বেলেগ ধৰণৰ ৰণকৌশল থাকিবও পাৰে যেনেকৈ আপুনি এটা সমষ্টিৰ কথা উল্লেখ কৰিছে সেই সমষ্টিত যদি ৰণকৌশল ঠিক সেই সমষ্টিটোত বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিশেষ ধৰণৰ হয়তো ৰণকৌশল তৈয়াৰ কৰিব লগা হ'ব পাৰে সমষ্টি বিশেষকৈ হয়তো বিশেষ ৰণকৌশল তৈয়াৰ কৰিব লগা হ'ব পাৰে আৰু তেনেকুৱা ধৰণৰ ৰণকৌশল তৈয়াৰৰ জৰিয়তে আচলতে বিজেপিক পৰাভূত কৰাটো এই মুহূৰ্তত সম্ভৱপৰ বুলি আমি ভাবিছোঁ কিন্তু গোটেই ৰণকৌশলৰ গোটেই চাৰ্কলটোত ক'ৰবাত AIDFৰ এখন হাত হ'লেও থাকি যাব লাগিব দেখোন নহ'লে এইটো সম্ভৱ হ'ব জানো আমি ভাবোঁ যে AIDFক বাদ দি আমি এই কথাটো সম্ভৱপৰ বুলি আমি ভাবোঁ কাৰণ এটা কথা আপোনালোকে নিশ্চিত হৈ থাকক যে AIDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ পিছত বা AIDF যি শক্তিৰ লগত থাকিব সেই শক্তিক কেতিয়াও উজনি অসমত সেই শক্তিক কেতিয়াও উত্তৰ অসমত সেই শক্তিক কেতিয়াও অসমৰ থলুৱা মানুহে খিলঞ্জীয়া মানুহে কেতিয়াও সেই শক্তিৰ পক্ষত নাথাকে নহয় 126টা সমষ্টিৰ ক্ষেত্ৰতে কথা কৈছোঁ যে কোনো মই সেইটো কথা কোৱা নাই যে কেতিয়াও অসমৰ থলুৱা মানুহ খিলঞ্জীয়া মানুহ কোনোপধ্যেই AIDFৰ লগত থকা শক্তিৰ পক্ষত নকৰে আৰু থলুৱা আৰু খিলঞ্জীয়া মানুহৰ সমৰ্থন অবিহনে আপোনালোকে আদৰ্শগত কাৰণত ৰাইজৰ দল AJP যোনেই নহওক AIDF আঁতৰত থাকিব লাগিব এইটো আদৰ্শ কিন্তু প্ৰেক্টিকেল যদি আমি চাওঁ যে এটা সমষ্টিত যোৱা 15 ইলেকশ্যনত 73,000 পাইছে বিজেপিয়ে 57 পাইছে কংগ্ৰেছে আৰু 38 পাইছে AIDF কংগ্ৰেছ যদি পৃথক নহ'লেহেঁতেন বিজেপি ওলাই যাব নোৱাৰে যোৱাবাৰ এইটো গেম খেলি বিজেপি ওলাই গৈছে এইবাৰ AIDF কংগ্ৰেছ একলগ হৈছে গতিকে বিজেপি এবাৰ সেইটো চিট নাপায় গতিকে তেনেকুৱা ক্ষেত্ৰত যে বিজেপি আৰু বিজেপিক বাদ দি AIDF কংগ্ৰেছ লগ হ'লে তাত লাখৰ ওপৰত ভোট তেওঁলোকে ইউনাইটেড কৰিব পাৰে তেনে ক্ষেত্ৰত কিয় বিজেপি কংগ্ৰেছে AIDFক এৰি আপোনালোক বা AJPৰ লগত আহিব বুলি আপোনালোকে অনুমান কৰিব কংগ্ৰেছক আমি AJP বা ৰাইজৰ লগত আহিবৰ কাৰণে আমি এইটো কথা কোৱা নাই আমি কৈছোঁ যে এনেকুৱা ধৰণৰ এক ৰণকৌশল তৈয়াৰ কৰিব লাগে যাতে আমি বিজেপি প্ৰাৰ্থীক আমি পৰাভূত কৰিব পাৰোঁ আৰু AIDFক লগত লৈ যিমান আসন পাব আৰু AIDFক লগত নল'লে আচলতে তাতকৈ বেছি আসন পাব আৰু AIDFক লগত লৈ চৰকাৰ গঠন কৰিব নোৱাৰে AIDFক বাদ দিয়ে আচলতে চৰকাৰ গঠন কৰাৰ এটা পৰিৱেশ আৰু পৰিস্থিতি আছে বুলি আজিৰ প্ৰেক্ষাপটত উপলব্ধি কৰিছোঁ আৰু সেইকাৰণে আমি সকলো বিৰোধী প্ৰাৰ্থী দলক আমি এইটো আহ্বান জনাইছোঁ যাতে তেখেতসকলে যাতে এনেকুৱা এটা ৰণকৌশল গ্ৰহণ কৰে চিট শ্বেয়াৰিং বুলিও নহ'বও পাৰে তাৰ কাৰণে আচলতে সকলো দলৰ নেতৃত্ব সকলো বিৰোধী দলৰ নেতৃত্ব আমি সকলো বহি লৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যে কেনেকৈ আমি এটা সঠিক ৰণকৌশল গ্ৰহণ কৰিব পাৰোঁ যাতে আমি বিজেপি বিৰোধী প্ৰাৰ্থীক পৰাভূত কৰিব পাৰোঁ আঞ্চলিক গণমৰ্চৰ নেতা অজিত ভূঞা আৰু কংগ্ৰেছৰ একাংশ নেতা আৰু AIDFৰ নেতাসকলেও সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলে যিহেতু বা অসম জাতীয় পৰিষদৰ নামনি প্ৰচাৰ চলাই আছে তেওঁলোকে এটা সন্দেহ প্ৰকাশ কৰিছে আপোনালোকে এই প্ৰচাৰে বিজেপিক সহায় কৰিব বুলি এটা অভিযোগ নাই আচলতে তেখেতসকলে আমাৰ
এই ইনক্লুচিভ যিটো ৰাজনীতি সেই ইনক্লুচিভ ৰাজনীতি তেখেতসকল শংকিত হৈছে আমি অসমৰ সকলো ঠাইতে আমি সংগঠন কৰিছোঁ সকলো ঠাইতে সভা সমিতি কৰিছোঁ আৰু আমাৰ আপুনি যিখিনি ঠাইৰ কথা উল্লেখ কৰিছে তাত আমাৰ সভা সমিতিত কৰাৰ পিছত তেখেতসকলৰ ভৰিৰ তলৰ মাটি হেৰাই যাব বুলি শংকিত হৈ এইদৰে আমাক আচলতে তেখেতসকলে অভিযোগ দিব বিচাৰিছে আৰু সেইকাৰণে আমি কৈছোঁ যে এতিয়া আমি বিৰোধী দলসমূহে ইটোৱে সিটোক অভিযোগ দি থকাৰ সময় নহয় এতিয়া আমি বিৰোধী দলসমূহে একত্ৰিতভাৱে কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰি তাৰ কাৰণে ৰণকৌশল যুগুত কৰাৰ সময় আপোনালোকৰ দুৱাৰ পৰা মুকলি আছে এতিয়া মুকলি আছে বুলি স্পষ্টকৈ সংবাদমেলত 7টা ৰাজনৈতিক দলৰ আমি সকলো 7টা ৰাজনৈতিক দললৈ এটাই আহ্বান জনাইছোঁ যাতে বিজেপি প্ৰাৰ্থীক বিজেপি চৰকাৰখনক উৎখাত কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ ৰণকৌশল তৈয়াৰ হ'ব লাগিছিল যেনেকুৱা ধৰণৰ প্ৰস্তুতি হ'ব লাগিছিল সেই ধৰণৰ হৈ থকা নাই আৰু তাৰ কাৰণে কেনেকৈ কৰিব পাৰি তাৰ কাৰণে সঠিক ৰণকৌশল গঠন কৰিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ আমি ভাবোঁ যে সদিচ্ছা থাকিলে এতিয়াও সময় আছে খুব কম সময়ৰ ভিতৰত আমি এইখিনি কৰিব পাৰোঁ যদি আমি সঁচাকৈ এইবাৰ বিজেপি চৰকাৰখনক উৎখাত কৰি এখন কা বিৰোধী চৰকাৰ দৃশ্যত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ কি কৈছে নহয় আমি অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু যিমানবিলাক বিৰোধী দল আছে সকলোকে একত্ৰিতভাৱে একলগ হৈ আচলতে এই ৰণকৌশল তৈয়াৰ কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ আৰু সঁচাকৈ যদি আমি এখন বিজেপি বিৰোধী চৰকাৰ দৃশ্যত প্ৰতিষ্ঠা কৰাটো বিচাৰিছোঁ তেনেহ'লে সকলোৱে লগ লাগি উমৈহতীয়াভাৱে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে ইতিমধ্যে আমাৰ কালি অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ দলৰ সভাপতি অখিল গগৈৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছে আৰু 2 এদিনৰ ভিতৰত আমাৰ আসন ভাগ বতৰা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাৰপিছতে আমাৰ আনুষ্ঠানিকভাৱে আমাৰ দলৰ প্ৰাৰ্থী তালিকা আমি ঘোষণা কৰিম এই সম্পৰ্কে আমি সঠিক সময়ত গোটেই যে আমাৰ আলোচনা হৈ লওক দুয়োটা দলৰ মাজত তাৰপিছত আমি গোটেই সময়ত সঠিক চাওক এই মুহূৰ্তত আমি আহ্বান জনাইছোঁ যে কেনেকৈ বিজেপি চৰকাৰখন উৎখাত কৰিব পাৰি আৰু সাম্প্ৰতিক এই পৰিস্থিতিৰ প্ৰেক্ষাপটত আমি ভাবোঁ যে আমি সকলো দল লগ হৈ আচলতে ৰণকৌশল তৈয়াৰ কৰা উচিত গতিকে আমি এতিয়া 126টা সমষ্টিত আমি প্ৰাৰ্থী দিম নিদিম সেই সকলো কথা আচলতে পৰৱৰ্তী সময়ত কথাবিলাক চূড়ান্ত ৰূপ পাব মই ভাবোঁ যে 63+ ৰোধ কৰা সম্ভৱ কিন্তু সম্ভৱ হ'বলৈ হ'লে বিৰোধী দলসমূহে আজি যি আহ্বান জনাইছে এই আহ্বানটো আৰু আমি সহৃদয়তাৰে আৰু গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কেনেকৈ ইয়াক কাৰ্যকৰী কৰিব পাৰি তাৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিব লাগিব তেখেতসকলৰ লগত আমাৰ এটা বিষয়ত অতি স্পষ্টভাৱে পাতিছোঁ কালিও আলোচনা হৈছে যে আমাৰ প্ৰথম লক্ষ্য কি আমাৰ দুয়োটা দলে এটি সিদ্ধান্তত হৈছোঁ যে প্ৰথম লক্ষ্যটো হ'ল বিজেপিক 21ৰ নিৰ্বাচনত পৰাভূত কৰাটো আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ সিদ্ধান্ত হ'ব কেনেকৈ এই বিষয়ে কথা গ্ৰহণ কৰিব পাৰি যিহেতু বিজেপিক পৰাভূত কৰাটো আমাৰ দুয়োটা দলৰে প্ৰাথমিক লক্ষ্য সেই লক্ষ্যৰ ভিত্তিত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে অতি উদ্বিগ্নতাৰে এই পত্ৰখন লিখিছে আৰু আমাৰ দলেও গোটেই বিষয়টো বিবেচনা কৰিব লগা আছে অসম জাতীয় পৰিষদেও গোটেই বিষয়টো বিবেচনা কৰিব লগা আছে আৰু বাকী বিৰোধী দলসমূহ কথাটো বিবেচনা কৰি চাব লগা আছে আমি ভাবোঁ যে এই অখিল গগৈ যি প্ৰস্তাৱ যি আহ্বান জনাইছে এই আহ্বানৰ গভীৰতা উপলব্ধি কৰিলে কোনো এই প্ৰস্তাৱৰ বিৰোধিতা নকৰিব বুলি আমি ভাবোঁ কাৰণ অতি স্পষ্টভাৱে এই পত্ৰখনত উল্লেখ কৰি দিয়া হৈছে যে আদৰ্শগত মিল নথকা স্বত্তেও কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ প্ৰয়োজন আহি পৰিছে বা কা তেওঁলোকে নামানে বিজেপিয়ে অসম চুক্তি উলংঘা কৰিছে বা কা তেওঁলোকে আনিছে দুয়োটাৰ ক্ষেত্ৰত আপোনাৰ অলপ পাৰ্থক্য দেখা নাপায় নেকি দুয়োটা ৰাজনৈতিক দলৰ মাজত নহয় চাওক নীতিগতভাৱে কিছুমান কথা কৈ থকা আৰু তাক কাৰ্যকৰী কৰি থকাৰ মাজত আছে বিশাল পাৰ্থক্য আমি দেখা পাইছোঁ যে বিজেপি আৰু AIDF এটাই আনটোৰ পৰিপূৰক শক্তি হিচাপে কাম কৰি আছে আপোনালোকে এইটো সকলোৱে জানে যে
হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কিবা এটা কথা কয় তাৰ প্ৰত্যুত্তৰ ইয়াত বদৰুদ্দিন আজমলে দিয়ে। তাৰ ফলত AYDFৰ লাভ হয় আৰু আনহাতে বিজেপিৰ লাভ হয়। এইফালে যদি বদৰুদ্দিন আজমলে কিবা এটা কথা কয় ধৰ্মীয় উন্মাদনামূলক, একেধৰণৰ কথা এটা প্ৰত্যুত্তৰ সেইটো পিছদিনাখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য ঠাইত দিয়ে। তাৰ ফলত দুয়োটা সাম্প্ৰদায়িক শক্তি লাভ হয় আৰু অসমৰ উন্নয়নৰ ৰাজনীতিৰ কথা, অসমৰ জাতিৰ কথাবিলাক সদায় পিছতল পৰি থাকে। সেইকাৰণে আমি ভাবোঁ যে দুয়োটা সাম্প্ৰদায়িক শক্তিক প্ৰতিৰোধ কৰাটো আমাৰ জাতীয় দায়িত্ব। নিশ্চিতভাৱে আমি ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমল, বিজেপি আৰু AYDFৰ মাজত গোপন মিত্ৰালি আছে আৰু 2016 বিধানসভা নিৰ্বাচনত স্পষ্টভাৱে প্ৰকাশ পাইছিলে যে AYDFে কেনেকৈ ভোট বিভাজনৰ জৰিয়তে বিজেপিৰ জয়ৰ পথ প্ৰশস্ত কৰি তুলিছে বহুকেইটা সমষ্টিত। এটা প্ৰশ্ন, আপুনি কিছুমান কথা পততে এটা কথা ক'লে যে আপোনালোকক প্ৰলোভন দিছে বিজেপি কোনে কেতিয়া ক'ত প্ৰলোভন? বিজেপি কথা চৰকাৰে কৈছিলোঁ, চৰকাৰে আৰু তদন্তকাৰী সংস্থা ইতিমধ্যে এই বিষয়ে আমি এখন বিশদ সংবাদমেল অনুষ্ঠিত কৰিছিলোঁ। সংবাদমেলটি স্পষ্টভাৱে কৈছিলোঁ যে যেতিয়া ন্যায়ৰ জিম্মাত আছিল, যেতিয়া ন্যায়িক জিম্মাত আছিল তেতিয়া অখিল গগৈক হত্যাৰ ভাবুকি দিয়া গৈছিল। অখিল গগৈক বহুত প্ৰলোভন দিয়া গৈছিল, তেখেতক প্ৰলোভন দিয়া গৈছিল যে তেখেতে যদি বিজেপি চৰকাৰখনত অহাত সহায় কৰি দিয়ে তেখেতৰ মুক্তি অতি শীঘ্ৰে কৰি দিয়া যাব। এনেকুৱা ধৰণৰ বিভিন্ন প্ৰলোভন দিয়া গৈছিল। সেই প্ৰলোভন নেওচি অখিল গগৈ এতিয়াও জাতিৰ পক্ষত অটল হৈ আছে আৰু সেইকাৰণে তেখেত আজি 15 মাহ অতিক্ৰম কৰি যোৱাৰ পিছত কাৰাৰুদ্ধ হৈ আছে। NIA দিছে আৰু কোনোবা চৰকাৰী প্ৰতিনিধি আছিল জানো? এনে এটা চৰকাৰী সংস্থা আৰু বিভিন্ন চৰকাৰী প্ৰতিনিধিয়ে বিভিন্ন ধৰণৰ বাৰ্তা প্ৰেৰণৰ জৰিয়তে আচলতে এনেকুৱা ধৰণৰ প্ৰলোভন দিছে আৰু সেই সম্পৰ্কে আমি এখন বিশদ সংবাদমেলৰ জৰিয়তে আমি গোটেই বস্তুবিলাক আমি ৰাজহুৱা কৰিছিলোঁ আৰু আজিও কওঁ যে তেখেতক হত্যাৰ ভাবুকি দিয়া গৈছিল, তেখেতক বহুত প্ৰলোভন দিয়া গৈছিল। অখিল গগৈ পিঠিৰ এটা বহুদিনীয়া অসুখ আছে, যি অসুখ তেখেত জেলত থকাত অতি বেছি হৈছিল। তেখেতটো ক'ভিড হৈছিলে, এতিয়া ক'ভিড নিগেটিভ হ'ল, কিন্তু তেখেতৰ সেই পিঠিৰ বিষ আৰু এক বিশেষ চৰ্মৰোগৰ দ্বাৰা তেখেত এতিয়া আক্ৰান্ত হৈ আছে আৰু তাৰ কাৰণে তেখেতৰ চিকিৎসা এতিয়াও চলি আছে। মই কৈছোঁ যে আমাৰ আৰু 2-3 দিনৰ পিছত আমি আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম। আমি ভাবোঁ যে তাৰ পূৰ্বে আৰু চবকে চাই কিছুদিন সময় লাগিব, আমি যিমান দূৰ খা খবৰ পাইছোঁ। গতিকে 2-3 দিনৰ ভিতৰত যদি সদিচ্ছা আৰু আন্তৰিকতা থাকে তেনেহ'লে এই আহ্বান কাৰ্য